নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ধুনীয়া ফুলপাখৰ সৈতে মই মোৰ চেনেলটিত আপোনালোকক স্বাগতম জনালোঁ। আজি এনেকুৱা এবিধ থলুৱা ৰেচিপি লৈ আহিছোঁ। প্ৰায় পুৰণি গাঁৱত থকা লোকসকলে প্ৰায় বনায়ে চাগে, আৰু এতিয়াও কোনে কোনে বনাই জনাবচোন কমেণ্টত। এবিধ কি বস্তু ধৰিব পাৰিছেনে? গাঁৱত থকাসকলে প্ৰায় ধৰিব পাৰিছে চাগে। এবিধ হ'ল অমৰা। প্ৰায় গাঁৱতে এই অমৰাবিধ থাকে। আজি অমৰাৰ সৈতে মাছৰ ৰেচিপি এবিধ লৈ আহিছোঁ। একেবাৰে চিম্পুল ৰেচিপি আৰু একেবাৰে পুৰণি ৰেচিপি। মই পোনপ্ৰথমতে অমৰাখিনি ভালদৰে ধুই লৈছোঁ। ধুই লৈ আলুৰ সৈতে বইল কৰিব দিছোঁ। এতিয়া কেৰাহীত মাছখিনিও ভাজি ল'লোঁ। এই অমৰাটো গুৱাহাটীত যে পায়, শুকান জলকীয়াৰ গুড়া আৰু নিমখেৰে দিয়া, সেই অমৰাটো নহয়। এই অমৰাটো অকণমান বেলেগ। গুটিটো ভিতৰৰ পিনে অকণমান ডাঙৰ থাকে আৰু খাবলৈ এইটো কেঁহা হয়। আমি সৰুতে চাগে পঢ়িব পাইছিলোঁ আমলখি অমৰা টেঙা কেঁহা বুলি। এয়াই মাছ ভজা তেলখিনিতে পাঁচফোৰণ অকণমান, সৰিয়হ অকণমান দি ল'লোঁ। তাৰপাছত পিঁয়াজ, শুকান জলকীয়া আৰু এফটা নহৰু দি লৈছোঁ। একেবাৰে চিম্পুল ৰেচিপি। অসমীয়া থলুৱা ৰেচিপি যিহেতু বেছি বিশেষ মছলা মই ব্যৱহাৰ কৰা নাই। আলু আৰু অমৰা বইলখিনি ভালদৰে এনেদৰে মই ভাজি লৈছোঁ। ভজা হোৱাৰ পিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি লৈছোঁ। ইয়াৰে গুটিটো খাবলৈ বিৰাটেই টেষ্টি হয়। এইখিনি আলু আৰু অমৰাখিনি বইল হোৱা পানীখিনি এতিয়া এইখিনি দি দিম। আঞ্জাখন পিছে অকণমান কেঁহা হয়, কিন্তু খাই হ'লে বিৰাটেই ভাল লাগে। মই হ'লে বিৰাটেই ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। অকণমান উতল অহাৰ পিছত এই মাছখিনি দি লৈছোঁ। এইবিধক পিছে আমাৰ নলবাৰী ভাষাত আমৰা বুলি কয় আৰু লিখিত ভাষাত অমৰা বুলি কয়। এয়া অমৰাৰ বা আমৰা টেঙাৰ সৈতে মাছৰ ৰেচিপিটো মোৰ ৰেডি। ভিডিঅ'টি কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু নতুন ঠাই বা নতুন কুকিং ভিডিঅ'তে আকৌ লগ পাম।